এই ভিডিওত আমি আলোচনা কৰিম ক্লাছ 6 আমাৰ দেশৰ প্ৰশ্ন উত্তৰখিনি কিন্তু তাৰ আগতে তোমালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিলে সাপোৰ্ট কৰিবা এটা প্ৰথমটোত আমাক দিছে যে চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ আমি বাছি উলাই লিখিব লাগে এটা প্ৰথম প্ৰশ্নটোত আমাক দিছে যে কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে উত্তৰটো হৈছে অপচন গ হিমালয় তাৰপিছত 2 নম্বৰটো আমাক দিছে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে উত্তৰটো হৈছে অপচন গ পুৰাণ মহাভাৰতত আমাৰ দেশক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে তাৰপিছত 2 নম্বৰটো আমাক দিছে যে দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছিলা আমি উত্তৰটো লিখিম যে কাৰণ কবিতাটোৰ শেষত কবিয়ে উল্লেখ কৰিছে কবিতাটো আমাৰ শেষত দিয়া আছে যে পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত এই স্তৱকৰ পৰা স্পষ্ট যে কবিয়ে পুৰাণ আৰু মহাভাৰতত ভাৰতক দেৱভূমি বুলি উল্লেখ কৰাৰ বাবে এই উপমা দিছে তাৰপিছত 3 নম্বৰখিনিত আমাক দিছে যে প্ৰশ্ন উত্তৰ লিখা এটা প্ৰথমটোত আমাক দিছে কবিয়ে কোন ঠাই অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে উত্তৰটো হৈছে পাটকাই পৰ্বতত তাৰপিছত খ নম্বৰটো দিছে কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে উত্তৰটো হৈছে খাচিয়া পৰ্বতত গ নম্বৰটো দিছে কিহে অসমীয়াই গাৰ জেউতি চৰাই উত্তৰটো হৈছে হুকুলা পাতৰ ৰিহা মেখেলা তাৰপিছত ঘ নম্বৰটো দিছে দেৱভূমি বুলি কবিয়ে কোন ঠাইৰ কথা কৈছে উত্তৰটো হৈছে আমাৰ দেশক উঙ নম্বৰটো দিছে কবিয়ে অসমীয়ায়ে কিহৰ হাতহৰি পিন্ধা বুলি কৈছে উত্তৰটো হৈছে জানজুৰিৰ ইয়াৰ পিছত আমাক 4 নম্বৰটো দিছে যে কবিয়ে আমাৰ দেশখনক কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে উত্তৰটো হৈছে কবিয়ে আমাৰ দেশখনক বহু কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে কবিয়ে কৈছে আমাৰ দেশত সকলো ধৰণৰ প্ৰাকৃতিক সম্পদৰে ভৰপুৰ এফালে হিমালয় পাটকাই পাহাৰৰ লগতে বিভিন্ন নদী অৰণ্য বিভিন্ন ধৰণৰ গছ-গছনি ফল-ফুলেৰে ভৰা 5 নম্বৰখিনিত আমাক দিছে যে পদ্যৰ অংশভিত্তিক প্ৰশ্ন মানে এহাৰি আমাক পদ্য দিয়া থাকিব সেই পদ্যৰ পৰা আমি চাই কেনে প্ৰশ্ন উত্তৰখিনি লিখিব লাগে এতিয়া প্ৰথম প্ৰশ্নটোত আমাক দিছে পদ্যহাৰি হৈছে এহাৰি এতিয়া প্ৰশ্নটো দিছে যে কলা চুলিতাৰি কোনে মেলে বুলি কৈছে উত্তৰটো হৈছে পাটকাই অৰ্থাৎ পাটকাই পৰ্বত খটোত আমাক দিছে লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে উত্তৰটো হৈছে অসমৰ তাৰপিছত গটোত দিছে ৰিহাখন বুলি কিহৰ কথা কৈছে উত্তৰটো হৈছে লুইতৰ কথা কৈছে এতিয়া 6 নম্বৰটোত আমাক দিছে ক অংশ লগত খ অংশ মিলোৱা এতিয়া প্ৰথমটোত আমাক দিছে যে আৰু ক'ত গিৰি আছে শোভা কৰি আচলত নাচে এইটো আমি মিলাম পৰ্বত পাহাৰৰ লগত তাৰপিছত 2 নম্বৰটো দিছে অসমা সুখমা মুনি সেইটো আমি লিখিম পৰ্বত পাহাৰ নদ নদী তাৰপিছত 3 নম্বৰটো দিছে দেৱভূমি বুলি আমাৰ দেশে এইটো আমি মিলাম বেদ পুৰাণ ৰামায়ণ 8 নম্বৰখিনিত আমাক দিছে যে ছন্দ মিলোৱা শব্দবোৰ আমি খালি ঠাই পূৰণ কৰিব লাগে মানে শেষৰ শব্দটো মিল থাকিব লাগিব এতিয়া শব্দ প্ৰথমটো দিছে বেশ আমি লিখিম কেশ দেশ আৰু মেঘ তাৰপিছত ভৰা দিছে আমি তৰা মৰা ধৰা হেনেকে হাৰটো মিলাম তাৰপিছত গাত ইয়াৰ পিছত 10 নম্বৰখিনি আমাক দিছে যে কবিতাটোত আমাৰ জুৰীয়া শব্দবোৰ বাছি কিনে লিখিব লাগে জুৰীয়া মানে দুটা আখৰৰ মাজত ডেছ এডাল থাকে যে সেইটো এতিয়া প্ৰথমটোত দিছে উদাহৰণ এটা দিয়া আছিলে ৰিহা মেখেলা বাকি আমি লিখিম জান জুৰি ৰূপে ৰখে ধনে ধানে মনে চিন্তে তাৰপিছত গুণ গান আৰু যদি তোমালোকে পোৱা লিখি দিবা ইয়াৰ পিছত আমাক 11 নম্বৰখিনিত দিছে সমাৰ্থক শব্দ লিখা তাৰ পিছত প্ৰথমটো দিছে অৰুণ মানে হৈছে বেলি সূৰ্য ৰবি তাৰপিছত গিৰি মানে হৈছে পৰ্বত পাহাৰ শিখা তাৰপিছত জননী হৈছে মা মাতৃ আই তাৰপিছত ভৱন মানে হৈছে ঘৰ গৃহ বা আলয় হাস মানে হৈছে বস্ত্ৰ কাপোৰ বা আৱৰণ তাৰপিছত আমাক 12 নম্বৰখিনিত দিছে বাক্য ৰচনা কৰা এতিয়া প্ৰথমটো দিছে অপূৰ্ব আমি লিখিম যে হিমালয় সৌন্দৰ্য অপূৰ্ব তাৰপিছত উদয় দিছে আমি লিখিম যে বেলি সদায় পূব দিশৰ পৰা উদয় হয় তাৰপিছত দিছে মনোহৰ তাৰপিছত ইয়াত লিখিম যে আমাৰ বাগিচাখন বৰ মনোহৰ তাৰপিছত দিছে জেউতি ইয়াত লিখিম যে বেলিয়ে ৰাতিপুৱা জেউতি বিলায় তাৰপিছত দিছে চেনেহী অসম আমাৰ চেনেহী আই তাৰপিছত দিছে আলফুল আমি লিখিম যে ছোৱালীজনীক মাক দেউতাকে আলফুলকৈ ডাঙৰ দীঘল কৰিছে ইয়াৰ পিছত আমাক 13 নম্বৰখিনি দিছে বিশেষণৰ পৰা আমি বিশেষ্যলৈ নিব লাগে প্ৰথমটো দিছে অপূৰ্ব আমি লিখিম হাস তাৰপিছত 2 চৰণ পমালি লুইত সোণৰ অসম চেনেহী আই অমৃত ধাৰা মনোহৰ দেশ
তাৰপিছত আমাক 14 নম্বৰ দিছে হা শব্দৰ ব্যৱহাৰ মানে ইয়াত হা শব্দটোৱে তিনিটা অৰ্থ বুজায় এতিয়া সেই তিনিটা অৰ্থৰ বেলেগ বেলেগ বাক্য ৰচনা কৰিব কৈছে এতিয়া প্ৰথম হাজ মানে হৈছে প্ৰথমটো পোছাক এতিয়া লিখিম যে ৰামে বিহুত নতুন হাজ পিন্ধিছে সেকেন্ডটোত আমাক দিছে হাজ মানে হৈছে বাচন মানে স্পেলিং একে হয় অৰ্থটো বেলেগ দিছে এতিয়া আমি ইয়াত লিখিম যে মাৰ ভাতৰ হাজ পাতিছে তাৰপিছত লাষ্টটোত হাজ দিছে মানে নিৰ্মাণ কৰা সজা মানে বনোৱা এতিয়া এইটো লিখিম যে মানুহজনে ঘৰখন নতুনকৈ সাজিছে তাৰপিছত আমাক 15 নম্বৰটো দিছে পুলিংগ আৰু স্ত্ৰীলিংগ এতিয়া প্ৰথম দিয়া আছে পুলিংগখিনি আমি স্ত্ৰীলিংগ লিখিব লাগে অসম যেনেকৈ অসমা সৰল সৰলা সবতে আকাৰ লগাই দিবা পিছফালে এই ভিডিঅ'ত ইমানেই আছিলে যদি তোমালোকৰ ভাল লাগিলে সাবস্ক্ৰাইব কৰিবা আৰু নেক্সট তোমালোকক যোনটো লেসনৰ যিকোনো